হেল্ল' গাইজ, মই NTPC প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু NTPC প্ৰিপেৰেশ্যন কৰাৰ এই মুহূৰ্তত মই কেইটামান বুকৰ লিষ্ট বনাইছোঁ আৰু বায়ো কৰিলোঁ। সেইবোৰ বুক আপোনালোকক দেখাম। আপোনালোকে কমেণ্টত দিব আপোনালোকে এই বুকবোৰ পঢ়িছে নেকি আৰু কেনেকুৱা পাইছে, ৰিভিউ এটা দিব, যাতে ময়ো মোকতো পঢ়ি ভালেই লাগিছে আৰু আপোনালোকৰ পৰা ৰিভিউটো বিচাৰিছোঁ। জিকে কনচেপ্টৰ কাৰণে মই এই বুকখন লৈছোঁ, এমাজনৰ পৰা পাৰচেছ কৰিলোঁ আৰু ইয়াৰ প্ৰাইচটো তোমাৰ হৈছে 299ত। মোৰ ডিছকাউণ্ট পাইছোঁ 223ত মই বাই কৰিছোঁ। এই জিকেৰ কনচেপ্টৰ যিমান টপিক আছে মোকতো পঢ়ি ভাল লাগিছে। আপোনালোকৰ ৰিভিউটো দিব, আশা কৰিছোঁ আপোনালোকৰ ৰিভিউ পাম। গতিকে জিকেৰ কাৰণে এইটো লৈ আছোঁ। আৰু ৰিজনিঙৰ কাৰণে আৰিহেণ্ডৰে বুক হয় এইটো নিউ পাব্লিছ নহয়, পুৰণা হয় এইটো। ইয়াত কিন্তু NTPC যিবোৰ 2022 হৈ গৈছে তাৰ ৰিজনিংখিনি ইয়াত আছে আৰু মোকতো ৰিজনিং কৰি ইয়াৰ পৰা ভাল লাগিছে আৰু কনচেপ্ট ৱাইজ টাইপ ৱাইজ দিয়া আছে। মোক এইটো ভাল লাগিছে, আপোনালোকৰ ৰিভিউটো পাম বুলি আশা কৰিছোঁ। আৰু মেথছৰ কাৰণে যিটো আমাৰ আদিত্য ৰঞ্জন ছাৰৰ, মোকতো বহুত ভাল লাগে। ইয়াৰ ইউটিউব চেনেলৰ পৰা মই সদায় ভিডিঅ' চাওঁ আৰু যিটো মই গ্ৰেড 3 গ্ৰেড 4 এক্সাম দিলোঁ, ইয়াৰ পৰা যিবোৰ শ্বৰ্ট ট্ৰিক আদিত্য ৰঞ্জন ছাৰে শিকায় সেইবোৰ বহুত ভাল লাগে। সেইটো কাৰণে এইটো বুক বাই কৰিলোঁ আৰু ইয়াৰ পৰা কুৱেশ্যন ছল্ভ কৰিছোঁ, ভালেই লাগিছে। আপোনালোকৰ এই ৰিভিউৰ কাৰণে বাট চাই থাকিম। আৰু ফৰ্মুলাৰ বুক আদিত্য ৰঞ্জন ছাৰৰে ফৰ্মুলা বুক হয়। ইয়াৰ যিমানখিনি ফৰ্মুলা আছে, আমাৰ মেথছৰ যিখিনি দৰকাৰী ফৰ্মুলা আছে সেইবোৰ ধুনীয়াকৈ দিয়া আছে আৰু ধুনীয়াকৈ দিয়া আছে, এটা ধুনীয়াকৈ দিয়া আছে। আৰু মোক তাৰপিছত এইটো হৈছে তোমাৰ যিটো NTPC কাৰণে ছায়েন্সটো এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। তো সেইটো কাৰণে আদিত্য ৰঞ্জন ছাৰৰ গোটেই ছায়েন্সৰ যিখিনি ইম্পৰ্টেণ্ট টপিক আছে ইয়াত ইনক্লুড কৰা আছে। আৰু মই ভাবোঁ এইটো কিতাপটো পঢ়িলে যিমান ছায়েন্সৰ টপিক আছে এইবোৰ ক্লিয়াৰ হৈ যাব আৰু মোক হেল্প হ'ব বুলিকে। তাৰপাছত লগতে মই লুচেন জিকেটোতো স্কিপ কৰিব নোৱাৰিম। ইয়াৰো বহুত টপিক সোমাই আছে যিবোৰ মোৰ কাৰণে লাগতিয়াল আছে। আৰু মই এইখিনি কিতাপেই গোটাই থৈছোঁ আৰু NTPCৰ কাৰণে পঢ়িও আছোঁ আৰু আপোনালোকৰ ৰিভিউ পাম বুলিকে আশা কৰি এই ভিডিঅ'টো বনাইছোঁ। আৰু লাষ্টত গৈ পিনে মই নিজৰ ৰিভিউটো দিম, কেনেকুৱানো পালোঁ গোটেই কিতাপখিনি শেষ কৰি যিখিনি। তাৰপাছত আপোনালোকৰ ৰিভিউটো কিন্তু কমেণ্টত দিব।